हेलो फ्रेंड्स एटू एटा आईफोन है 15 प्लस एटू मैं किना ना आगते एटू मैं चक बक्सटोर सहित रेपिंग कर लैसो किय कारण रेप कर गम पाइसे ने मोक एटा केक अर्डार आइसे एटा भाइटिए तार बाक गिफ्ट দিব आईफोन तो गतिके केकटोर भितरत आईफोन तो भराइ दिबले मैं केनेदरे भरालो आपनालोকক देखाइ दिसो प्लिज चाब दे प्रथमते मैं केकटो एनेके माने आईफोन तो बक्सटोर जुखत एटू मैं काटि ललो 3टा पिस कर ललो और आईफोन तो सील पैक आछे और तार बक्सर ऊपर तथापि मोर अलप भय लागिले कि जानि केनेबाके लिक करि जदि हुमाबले হয় प्रॉब्लम अवश्य आईफोनत इमान पटके एको प्रॉब्लम নহয় तथापिও মই हेतु आईफोनটো মই रैपिंग কৰি লৈছো এক্সট্ৰাকে আৰু এইদৰে মই 3টা পিস কৰি প্ৰথমে সাইডৰ কেক দুডখৰ মই দুই সাইড কাটি লৈছো আৰু এইটো মাজৰ পিসটো মই দুই পিস কৰি লৈছো আৰু এনেকুৱা ভাইক सबके दियक आल्লাই कारण एगाकी बाइक हि इमान धुनिया এটা गिफ्ट दिसे प्रथमते मैं क्रीम खिनि प्लेटत हानि लैसो और एदरे फार्स्ट लेयरটো मैं जुखটো লৈ ললো তেতিয়া মানে प्रॉब्लम तो নহব फार्स्ट पिस तो मैं माने जीटो प्रथमे दिसिलो हेतु मैं यूज नकरो तार ऊपर दिम हेतु कारण आईफोन तो लुकुवाई दिबले কৈছে तो गतिके एकेबारे ढाकी দিব লাগিব मैं प्रथमने क्रीम দি ললো তাত নহলে বক্সটো ইফালে ইফালে লৰি যাব নাই আৰু মই তাৰ ওপৰত এতিয়া আইফোনটো ভৰাই দিম এদৰে মই ভৰাই লৈ সাইডত এতিয়া মোৰ হৈ গল বাকি কেক খিনি এদৰে মানে ক্ৰীম হনা আগৰ সব নিয়মবোৰ আপোনালোকে জানি যিখিনি কেক বনাব যে নজনা খিনিও মোৰ আগৰ ভিডিও চাব পাৰিব তাত মই সম্পূৰ্ণ ভালকৈ দিয়া আছে কেনেকে কেক বনাব পাৰি কি ফাৰ্স্ট প্ৰসেস সেকেন্ড প্ৰসেস লাষ্ট প্ৰসেসৰ লকে মই ধুনিয়াকৈ শিকাই দিছো এদৰে মই গুটি কেকৰ ফাৰ্স্ট লেয়াৰটো মই ইয়াত ঢাকি লম ক্ৰীম দি প্লাই ऊपर डिजाइन যাব গতিকে মই ইমান মিহিকে কামটো নকৰো কাৰণ ওপৰত মই এটো বাস্কেট ডিজাইন বনাম কেনেকৈ মই বাস্কেট ডিজাইন দিম আপোনাক একদম ইজি প্ৰসেছত শিকাই দিম অকমান টাইম ৰব মই এতিয়া মোৰ কেকটো ফাৰ্স্ট লেয়াৰটো হৈ গল এটো মই বাস্কেট নজুল লৈছো হদাই চাব এফালে কাটা কাটা নিচিনা থাকে এটা সাইডে প্লেন থাকে এটোই হৈছে বাস্কেট নজুল এটো আপোনাক প্লেন সাইডটো কেকৰ ফালে দিব আৰু কাটা কাটা সাইজটো মোৰ ফালে দিব মানে নিজৰ ফালে দিব আৰু এনেকে প্ৰথমে স্ট্ৰেট এটা লাইন দিব তললো আনিব পাৰে ওপৰলো পানে আনিব নিব পাৰে আপোনালোকৰ নিজৰ সুবিধা মতে আৰু এইদৰে যদি কেকটো ইয়াত মোৰ 3টা মানে মই চিন দিব লগিয়া হৈছে আপোনালোকে যদি ডাঙৰ কেক 4টা হয় তাতকো ওখ কেক হলে 6টা এনেকে নিজৰ আন্দাজত কৰিব আৰু এইটো এটা আছে বাস্কেটৰ গাঠনিটো কৰিব লাগে আপোনালোকে এইদৰে ফাকটোত পাব নহয় ফাকটোত এডাল ডাল দি যাব আকৌ এডাল স্ট্ৰেট দিব তাৰপিছত আকৌ আপোনালোকৰ ফাকটো হ'ব সেই প্ৰথম ফাকটোৰ পৰা এই সাইডলে এই সেম প্ৰসেসটো কৰি আপোনালোকে বাস্কেটৰ ডিজাইনটো চাই ল'ব পাৰিব যি সকলে অকন অসুবিধা পাইছে তেওঁলোকে প্লিজ মোৰ ভিডিওটো স্লো মোশন কৰি চাব তাত তেতিয়া আৰু ডিটেইলছত বুজিব পাৰিব এইদৰে মই সেম প্ৰসেস কৰিয়ে মোৰ গুটে বাস্কেটটোৰ কামখিনি ফিনিশ কৰি দিলো আৰু মই ব্ৰাউন কালাৰ ইউজ কৰিছো কাৰণ বাস্কেটটো হলে ব্ৰাউন কালাৰে থাকে ন গতিকে আপোনালোকে বেলেগ কালাৰ দিব পাৰে কিন্তু পাৰফেক্ট মই ভাবো এই গ্ৰে মানে সৰি স্কিন কালাৰটো হ'ব বা ব্ৰাউন কালাৰ এটা মোৰ এটো বাস্কেটটো গাঠি হৈ গল বাস্কেটৰ ডিজাইনটো যি সকলে নাজানে ভালকে মই পাইছো নাই কবলে প্লিজ কমেন্টটা কৰিব এতিয়া মোৰ বাস্কেটটো হৈ গল এতিয়া বাস্কেটৰ ওপৰত আমি কি দিব লাগিব আপোনালোকে ফ্ৰুটস দিও সজাব পাৰে মই কিন্তু ৰ'জ দিম এই আমাৰ প্ৰথমতে এটো নেল বুলি কয় যি সকলে নাজানে নতুন খিনি কাৰণে কৈছো আৰু প্ৰথমে এটা হাইট দি ক্ৰীমটো অন উখ কৰি লব আৰু সদাই ৰজৰ নজুলটো জুঙা মানে পইণ্ট সাইডটো সদাই ওপৰ ফালে দিব আৰু এটা উল্টা সিকে আপোনালোকে মই যিদৰে বনাইছো আপোনালোকে এইদৰে মানে সি দি গলে হয় একদম ইজি আৰু সদাই কেকৰ ওপৰত আপোনালোকে অলপ ক্ৰীম দি লব তেতিয়া কেক ফুলপাও চিকিউৰ হয় আৰু লগতে আপোনালোকৰ মানে ফুলটো হাইটটো আহে দেখিবলৈ এইদৰে মই 3পা ফুল বনাম আৰু এইদৰে মই আটা কিবা ফুল বনাম আৰু মোৰ ৰজৰ অকল বনোৱা মোৰ ভিডিও আছে ইউটিউবত যদি আপোনালোকে চাব বিচাৰে প্লিজ তাত চেক কৰি লব এইদৰে মই সফা ফুল দি ললো আটাকিটা ভাবিছো মই পিংক কালাৰ নিদু মাজত যদি মই লাইট ক্ৰীমটো ইউজ কৰো ন তেতিয়া হয়তো অকমান ভাল লাগিব গতিকে মই এতিয়াও হে একেটা প্ৰসেসে আপোনাক দেখাই আছো
আৰু এইটো চাব হ'লে আপোনালোকে স্লো মোশন কৰি ল'ব এয়া মোৰ গোলাপ ফুল পাহ হৈ গ'ল আৰু মই মানে পিংক হোৱাইট মানে ক্ৰীম কৰিম এইদৰে মই ফুলটো কৰি ল'লোঁ আৰু এতিয়া মই লিফ নজলটো লগাই এখিলা পাত য'ত সুবিধা পাইছোঁ তাতে দি গৈছোঁ এইটোৱে নহয় যে মোৰ মতে আপোনালোকে দিয়ক আপোনালোকে য'ত ফাক পায় মানে তেতিয়া কি হয় ফাকে দি গ'লে আপোনাৰ কামটো ফিনিচিংটো বেছিকৈ আহে এইদৰে মই চবফালে মানে পাত দি ল'লোঁ গোলাপ ফুল কিবা ভাল লাগিছেনে প্লিজ কমেণ্ট এটা কৰিব আপোনালোকে এতিয়া মোৰ কেকটো হৈ গ'ল আৰু লিখি দিব ক'লে হেপী বাৰ্থডে দিদি এয়া মই এই আখৰটো লিখোঁতে মই একো নজুল ইউজ কৰা নাই পাইপিং বেগটো স্লাইড মই কাটি লৈ পেলাই লিখিছোঁ মোৰ হেণ্ডৰাইটিং ইমান ভাল নহয় গতিকে ইগন'ৰ কৰিব হেণ্ডৰাইটিংটো এতিয়া মই হেপী বাৰ্থডে দিদি লিখি দিম আৰু ওপৰত মই মানে অলপ আপোনালোকে আঁচ দেখিছে সেইটো মই মোৰ অইল ব্ৰাছডাল ওপৰত লাইটকৈ দি দিলোঁ এতিয়া মোৰ কেকটো ৰেডি হৈ গ'ল আপোনালোকে চবে পাহৰিলেই ন ইয়াৰ ভিতৰত কি আছে আইফোন 15 প্লাছ 85,000 মোৰ মানে কেকটো অৰ্ডাৰ লৈ অলপ ভয় লাগিছিলে ইমান দামী কেক এটা ৰিস্ক ল'বলৈ কিন্তু ৰিস্কটো ল'বই লাগিব ভাইটিয়ে দিছে যেতিয়া ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ থেংক ইউ